পৰীক্ষাত নিযুক্তি পৰীক্ষাবিলাকত যদি অসৎ উপায় অৱলম্বন কৰে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। চাওক কি কি কাৰ্য আছে ইয়াতে। আইন উলংঘন হোৱা কাৰ্যবিলাক নম্বৰ 1ত দিছে অকথিতশীলভাৱে প্ৰশ্নকাকত OMR চিট হস্তগত কৰা। নম্বৰ 2 প্ৰশ্নকাকত সম্বন্ধীয় গোপন তথ্যৰ আদান প্ৰদান কৰা। নম্বৰ 3 লোক পৰীক্ষাৰ সৈতে জড়িত কোনো লোকে নিজ কৰ্তব্য ব্যতিৰেকে আন কোনো ক্ষেত্ৰতে পৰীক্ষাৰ সৈতে জড়িত তথ্য ফাদিল কৰা অথবা ফাদিলকৰণত অৰিহণা যোগোৱা। নম্বৰ 4 পৰীক্ষা কেন্দ্ৰত অকথিতশীল ব্যক্তিৰ প্ৰৱেশকৰণ। তাৰপিছত চাব নিযুক্তি পৰীক্ষাৰ বাবে অনুমোদিত পৰীক্ষা কেন্দ্ৰৰ সলনি আন স্থানত পৰীক্ষা অনুষ্ঠিতকৰণ। তাৰপিছত চাব লোক পৰীক্ষাৰ ক্ষেত্ৰত ষড়যন্ত্ৰমূলকভাৱে অসৎ উপায় অৱলম্বন অথবা পৰিকল্পিত অপৰাধ সংঘটিতকৰণ। এইকেইটা হৈছে কাৰ্য আৰু এইবিলাকৰ ওপৰত কেনেকুৱা ধৰণৰ শাস্তি আছে চাব। পৰীক্ষা কেন্দ্ৰৰ ক্ষেত্ৰত আছে পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত শাস্তিবিলাক আছে। পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থী 3 বছৰ পৰ্যন্ত কাৰাদণ্ড, ন্যূনতম 1 লাখ টকাৰ জৰিমনা আদায় দিব নোৱাৰিলে 9 মাহ কাৰাদণ্ড। তাৰপিছত কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা। নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ'লে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰিব। পৰীক্ষকৰ ক্ষেত্ৰত এতিয়া কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। তাৰপিছত পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰত জড়িত থকাসকলৰ অসৎ পন্থাৰে আৰ্জিত সা সম্পত্তি বাজেয়াপ্তকৰণ। তাৰপিছত ব্যৱস্থাপকৰ ক্ষেত্ৰত পৰীক্ষাৰ ব্যৱস্থাপকক যদি দোষী সাব্যস্ত হয় তেন্তে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব, লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব। ইয়াতে দেখিলে আপোনালোকে এইখিনি হৈছে শাস্তি আৰু কি কি কাৰ্য কৰিলে শাস্তি হ'ব পাৰে ইয়াতে দেখুওৱা হৈছে। আৰু ইয়াতে লিখিছে পৰীক্ষাগৃহত অসৎ উপায় অৱলম্বন নাইবা পৰীক্ষা বিধি উলংঘনৰ বাবে লোক পৰীক্ষা আইন 2024 চনৰ অধীনত 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে। গতিকে সততা অক্ষুণ্ণ ৰাখি আটাইকে নীতি বহিৰ্ভূত কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। তেওঁলোকে গম পালে যে কি কি শাস্তি আৰু কি কি কাৰ্য কৰিলে কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে। ইয়াতে পৰীক্ষাৰ্থী বা পৰীক্ষাৰ ব্যৱস্থাপক বা পৰীক্ষক এই গোটেইবিলাকৰ ওপৰতে এইখিনি দিয়া হৈছে আৰু আইন অনা হৈছে অলৰেডি।